ভিডিঅ'টো চাই যাবা দে নতুন মাৰ্কেটত অহা জহৰীটোক কেনেকৈ আমাৰ দাদাই ৰিপ্লাই দিছে ভিডিঅ'টো চাই লোৱা ভিডিঅ'টো চাই এটা শ্বেয়াৰ কৰি দিবা এনেকুৱাই ৰিপ্লাই দিব লাগে এইবিলাক জহৰীক কি ক'ম তাৰ নামটোতো ল'ব নোৱাৰো বন্ধুসকল এয়া গৰুৰ মাংস মিয়াৰ সুদম হোৱা এইগৰাকী এই নতুন মালগৰাকী নিশ্চয় মিয়াৰ সুদম হোৱা ছ'চিয়েল মিডিয়াত কেতিয়াও মই বেয়া মন্তব্য কৰিব লগা নাছিলো ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব কিন্তু বাধ্য কৰিছে এইগৰাকীয়ে গাহৰিৰ মাংস এনেদৰে হাতত লৈ আহি মিয়া মানুহবোৰক বা মুছলমান সমাজক তাই ইনভাইট কৰি আছে মই এটা কথা ক'ম কুকুৰৰ পোৱালি মাছুম হাজৰিকা তোক পালে গৰুৰ মাংস এনেকৈ ডাইৰেক্ট খুৱাই দিম বুজিছ তই আৰু গৰুৰ মাংস আমাৰ মুছলমান মানুহে যিমান খায় মুছলমান মানুহৰ পৰা তহঁতৰ মানুহকেইটা বেছি খায় মই দেখাই দিব পাৰিম প্ৰুফ আছে মোৰ লগত তহঁতৰ মানুহকেইটা বেছি খায় মই এইটো পেজৰ জৰিয়তে আগতো মই ভিডিঅ' বনাইছোঁ অসমৰ ল'ৰাবিলাকে কিদৰে বহিৰাজ্যত গৈ পেলাই গৰুৰ মাংস খাই আছে আৰু কি কৰি আছে গতিকে এই মাছুম হাজৰিকা নামৰ এই পেজটোৰ পৰা যিগৰাকী বনৰী এটা বান্দৰৰ দৰে এটা ছোৱালী এতিয়ালৈকে গাখীৰৰ গোন্ধ যোৱা নাই সেই ছোৱালীগৰাকীয়েনো সমাজ বিৰোধী মাত মাতি আছে বৰ্তমান অসমৰ ৰাইজৰ চকুত সেইবিলাক নপৰে বিজেপি চৰকাৰৰ চকুত সেইবিলাক নপৰে অসমৰ প্ৰশাসনৰ চকুত সেইবিলাক নপৰে আমি যদি গৰুৰ মাংস দি কোনো এটা ভিডিঅ' বনাওঁ তেন্তে সেইটো তেওঁলোকৰ চকুত পৰি যায় কেছ কৰি দিয়ে এৰেষ্ট কৰি দিয়ে FIR কৰি দিয়ে এন তেন কিবা কিবি স্পষ্ট ভাষাৰে কৈ দিলে এটা কথা অসমত গাহৰি মাংস নিষিদ্ধ হ'ব লাগিব নহ'লে গৰুৰ মাংস আমি খাই থাকিম 100% কৈছোঁ খাই থাকিম কোনো কাৰো বাপেকৰ পৈতৃক সম্পত্তি আমি খোৱা নাই গৰুৰ মাংস খাইছোঁ আৰু মাছুম হাজৰিকা মই তোক কৈছোঁ মুছলমানে গৰুৰ মাংস খালে তোৰ পকৰত কিয় ইমান জ্বলে তোক নেকি তোক মাৰিছে নেকি মিয়াই ফেলিছে নেকি তোক আজি মই খোৱাত বহি ইমান বেয়া ভাষা মই উচ্চাৰণ কৰিব লগা হৈছে এইজনীৰ কাৰণে এইজনী আপোনালোকে দেখি আছে যোৱা কেইদিনমান ধৰি ছ'চিয়েল মিডিয়াত আহি বহুত বেয়া বেয়া ভাষা কৰি আছে তাই গতিকে এইবোৰ সহ্য নোহোৱা হৈ আজি মই এইবোৰ মাত মাতিব লগা হৈছে বন্ধুসকল ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব আৰু দেখি আছে আপোনালোকে এই মাছুম হাজৰিকা নামৰ বনৰী অসমৰ মুছলমান সমাজক তাই গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষৰ মুছলমান সমাজক তাই টাৰ্গেট কৰি কৰি যিদৰে গাহৰি মাংস হাতত লৈ ভিডিঅ' বনাইছে আমি কিয় নোৱাৰিম মুছলমান সমাজে মুছলমান সম্প্ৰদায়ৰ মানুহে যদি কৰে তাৰ ওপৰত FIR কৰা হয় হিন্দু সমাজৰ যদি আজি মাছুম হাজৰিকা কৰিছে তাইৰ ওপৰত কোনো একশ্যন নহয় এয়া সংবিধানী দেশ নহয় এই দেশত মানে সংবিধান নাই সেইটোৱে বিজেপি চৰকাৰ কোনো সংবিধান হ'বই নোৱাৰে নাই আৰু তাই যিকোনো মাতত মানে কৈ আছে বিজেপি চৰকাৰ মামা আছে এন আছে তেন আছে আমাৰ একো নহয় গতিকে নিশ্চয় এই মিয়াৰ নিশ্চয় তাইৰ মাকে মিয়াৰ লগত থাকি তাইক জন্ম দিছিল সেইকাৰণে